নমস্কাৰ সকলোকে বহুদিনৰ মূৰত আকৌ আজি ভিডিঅ' এটা ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ। আচলতে এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, গাটো একেবাৰে বেয়া আছিলে। মাতটোতে ধৰিব পাৰিছে চাগে, মানে কি এডিট কৰি ভইচ এডিট দিবলৈ মানে ভইচ অভাৰ দিব পৰা অৱস্থাত নাই। মাতটো এতিয়াও কোনোবা সময় ৰখিয়ে যায় বাৰু। যোৱাকালি আছিলে ভিডিঅ'টো। কালি আমি মন্দিৰলৈ গৈছিলোঁ লগৰজনীৰ লগত। আমি দুইজনী গৈ লৈ পেলাই আমাৰ ওচৰৰে শিৱ মন্দিৰ ভাগলৈকে গৈছিলোঁ, শিৱনগৰ শিৱ মন্দিৰটোলৈকে। মানে কি এই মন্দিৰ ভাগৰ নামেই মানে শিৱনগৰ, এই ঠাইখিনিৰ নাম শিৱনগৰ বুলি জনা যায়। ধুনীয়া মন্দিৰটো যথেষ্ট ডাঙৰ হয় আৰু বহুত ধুনীয়া হয়। আৰু প্ৰত্যেক বছৰে এয়া দেখিছে নহয়, এনেদৰে মেলা হয় শিৱৰাত্ৰিৰ দিনা। বহুত মানুহ হয়, একদম ভিৰ। এয়া দেখিছে নহয়, আহিছোঁ হয় একে ঠেলা হেঁচা, মানে ইমান মানুহ। আমি 7মান বজাতে হয়তো আহিলোঁ, কিন্তু 7মান বজাত আহি লৈ পেলাই আমি 9:30মান বজাতহে চাকি বাতি জ্বলাই যাব পাৰিছোঁ। আৰু এইফালে দেখিছে আমি লাইনত খাৰা হৈ আছোঁ শিৱলিংগত পানী ঢালিবৰ কাৰণে। পানী নহয় আচলতে, আজি গাখীৰ আলু আহিছোঁ গাখীৰ দিবলৈ। ইফালে বাহিৰত আকৌ ধূপ চাকি জ্বলাবৰ কাৰণে লাইন পাতিবলগীয়া হ'ল। আনফালে এফালে পুৰুষ এফালে মহিলা দেখিছে নহয়, এনেকৈ ধুনীয়াকৈ সুবিধা কৰি দিয়াৰ কাৰণে ভালো হৈছে বাৰু, কিন্তু অলপ সময় ৰ'বলগীয়া হৈছে, নহ'লে বহুত দিগদাৰ হয়। আনফালে আকৌ এইফালেও এটা লাইন দেখিছে, নন্দীজনাকো মানে সেৱা কৰিবৰ কাৰণে সেইফালেও লাইন, মানে চবতেই খালি লাইনে পাতিবলগীয়া হয়। আৰু এইফালে ভিতৰত গাখীৰ শিৱলিংগত গাখীৰ বেলপাত দিবৰ কাৰণেও ইমান ঠেলা হেঁচা, যেন তেন মানে দুইজনীয়ে দিলোঁ আৰু ঠেলা গটা খাই। আৰু দি ওলাই আহি এইপিনে আকৌ ৰৈ আছোঁ প্ৰসাদৰ কাৰণে লাইন পাতি। একে মস্ত দীঘল লাইন, আৰু প্ৰসাদৰ কাৰণে ৰৈ আছোঁ। মন্দিৰলৈ আহি প্ৰসাদকেইটা নাখালে বেয়া লাগে নহয়নে বাৰু, যিমানেই যি নহওক বাৰু, লাইন পাতি হ'লেও প্ৰসাদকেইটা লৈহে ভাল লাগে। আৰু শেষত প্ৰসাদকেইটাও ল'লোঁ বাৰু। প্ৰসাদকেইটা খাই অকণমান মেলা দেখাইছোঁ। কাষত এফালে একদম ডাঙৰ মেলা, তাতে দোকান বজাৰ বহুত কিবা কিবি। আৰু ল'ৰা দেখিছে খেলনাখনত উঠিবলৈ পায়, তাই কিমান ফূৰ্তি। এতিয়া সি ইয়াতে উঠি লৈ পেলাই মানে একদম নানামাই হ'ল নহয়, একে বগাব পায়, কি যে ফূৰ্তি পাইছে। এবাৰ গৈছে, এফালেদি আকৌ চুঁচৰি আহিছে, ফূৰ্তি আৰু দেখিলে নহয় অত্যাচাৰ। সিহঁতক লৈ আহিলে মানে কি ক'ব, ইটো লাগে সিটো লাগে, এটাইতো হোৱাত ঠেনঠেনাই আছে মাকৰ লগত, চম্ভালিবই নোৱাৰি মানে, টানা আজোৰা কি ক'ম আৰু এইফালে দুইটাকে লৈ যেনে তেনে কিবা এটা কিনি দি, এফালে মিঠাই জেলেপি মানে খুৰমা নিমকি চব আছিলে। আমি জেলেপি খুৰমা এনেকৈ ল'লোঁ, লৈ পানীপুৰিও খালোঁ বাৰু দুইজনীয়ে। ভিডিঅ' কৰাহে নহ'ল, কাৰণ সেই দুটাক লৈ মানে বহুত দিগদাৰ হয়। আৰু ইমানেই মানুহ ভিৰ, আপোনালোকক ক'লোঁ মানে সিহঁতক অকণমান নাচালেই মানুহ ক'ৰ পাবগৈ ঠিক নাই। আৰু এইফালে আহি ওচৰৰ মন্দিৰটোতে আকৌ আমি চাকি দিলোঁহি। দি কৰি আহি ইয়াতে নামৰ পাৰ্টি আনিছিলে, ধুনীয়াকৈ নাম প্ৰসংগ চলিলে। আমি কেইটামান নামো চালোঁ। আৰু দেখিছে একদম এহেঁত দুটাই বহি লৈ পেলাই পপকৰ্ন খোৱাত ব্যস্ত। খুব ভাল পাইছে নাম চাই, ইমানেই ফূৰ্তি মানে একদম একে বহি লৈ পেলাই ঠাণ্ডা হৈ নাম চোৱাত ব্যস্ত। নামো চাইছে আৰু পপকৰ্নো খাই আছে। আৰু এফালে আমিও ধুনীয়াকৈ নাম চালোঁ, অলপ সময় চাই খিচিৰি খালোঁ। খিচিৰি ভোগ খাই কৰি লৈ পেলাই আকৌ আমি বেছি সময় নৰলোঁ বাৰু, নাম চলি থাকিল। আমি ঘৰলৈ গুচি আহিলোঁ, যিহেতু ল'ৰাটো পৰীক্ষা আছিল। লগৰজনীও মোৰ ল'ৰাটো কাইলৈ মানে আজি পৰীক্ষা আছিলে, সেইকাৰণে আমি তাৰপৰা সোনকালে গুচি আহিলোঁ। আহোঁতে বাৰু 11 মানেই বাজিলে। 11টামান বজাত আমি আহি আকৌ ঘৰ পালোঁহি। ঘৰ পাই আকৌ পিছদিনাখন যিহেতু 2টা পৰীক্ষা, সেইকাৰণে আমি 11টামান বজাতে ঘৰলৈ গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে।